আমাক তাৰমানে ৰাতিপুৱাই আমাক কিবা বিজেপিৰ মিটিং থকা বুলি আমাক মাতি লৈ গ'ল বেটাৰী ৰিক্সাবিলাকক মোটামুটি আমাৰ 200 বেটাৰী ৰিক্সা আমি কালেক্ট কৰি পেলাই লৈ গৈছোঁ নি পেলাই আমাক চেফটি চকৰ পৰাই গাঁৱে গাঁৱে এনেকৈ সোমাব দিলে দি পেলাই এনেকৈ মানুহ কালেক্ট কৰি মিটিঙত লৈ গৈছে পইচা আমাক দিবাৰ কথা আছিল 500 কৰি আপোনাৰ খালী গাড়ী কিন্তু পাৰ গাড়ী আমাক 500 কৰি দিম বুলি কৈছিল কিন্তু তাৰে পাছত এটাৰ পাছৰ পৰা আমি এতিয়া 8টা বাজিল কোনো ধৰণৰ আমি খোৱা লোৱা একো ব্যৱস্থা পোৱা নাই আপোনাৰ তাৰে বিনিময়ত আমাক 500 কৰি দিম বুলি কৈছে এটা 8টা বাজিলে 1 টকাও পইচা পোৱা নাই আমি এটা আমি একো উপায় নাপাই আমি তাৰমানে থানালৈ আহিছো আৰু তাৰমানে আমি অফিচাৰক কৈ ফেলে আমি তাৰমানে ন্যায় বিচাৰিছো আৰু যে আমাৰ প্ৰাপ্ত পইচাখিনি আমি যাতে ঘূৰাই পাওঁ আমি যোগাযোগ মানে আমাক মিটিং আছে বিজেপিৰ মিটিং থকা বুলি কৈছে আপোনাৰ হেমন্ত ছাৰ আহিছে তালৈ পইচাটো আপোনাৰ বিজেপিৰ মানুহে কৈছে আপোনাৰ পইচা দিম বুলি আমাক দিগন্ত কলিতা ছাৰে কৈছে থানালৈ যোৱা তোমালোকে তাতে পইচাখিনি আমি কিবা আলোচনা কৰি দি দিম বুলি কৈছে তেওঁলোকে আৰু পলাইছে আৰু তাৰ পৰাই পলাইছে আমাক মিটিঙৰ পৰাই মোবাইলত মাৰি আছো আপোনাৰ সুইচ অফ দেখাই আছে মোবাইলবিলাক আছো তাৰমানে আপোনাৰ আমাৰ মুখ্যমন্ত্ৰীৰ প্ৰগ্ৰেম আছে দগাঁও সাজে নে কি বুলি কয় তাতে প্ৰগ্ৰেম আছে আমাক লৈ যাই পেলাই আমাক প্ৰথমতে কৈছে কি যে আমি ৰেলী কৰিব ইয়াৰ পৰা খালী গাড়ী যাব খালী গাড়ী আহোঁ তোমালোকক 500 টকাকৈ দিম এতিয়া চাওক আমি দিন হাজিৰা কৰি খোৱা মানে সকলোৱে ৰৈ আছে আমি মালিকক যদি 500 টকা পাওঁ মালিকক 250 দিলে আমি 250 টকা লৈ পেলাই 30 দি বজাৰ কৰিম নিম খাম ল'ম এতিয়া আমাক তাৰমানে ফুটবলৰ দৰে এনেকৈ ছুটুৱাই আছে তাৰমানে ইয়াৰ পাৰে কৈ ইপিনি যাক সিপিনি কৈ সিপিনি যাক সিপিনিৰ পাৰে সিপিনি পঠাই আমুকে দিব তামুকে দিব লাষ্ট পৰ্যায়ত কৈছে আপোনালোকে থানা গেলি যাক থানাত যাই পেলাই এটা কল কৰোঁ এতিয়া কাক কল কৰোঁ কি কৰোঁ এটা মানুহ পইচাটো আমাক দিলে আমি যাব পাৰোঁ দিনে তাৰপিছত কৈছিল 600 বুলি কৈছিল যে 600 কৰিম ইপিনি পিনি সিপিনি দেউৰে সিপিনি আমি তাৰমানে এনেকুৱা পৰ্যায়ত আছোঁ তাৰমানে আমি তাৰমানে কেজাং লগাব বিচাৰা নাই ভাল নালাগে আমি যি গৰীব মানুহ যি এতেকে গতিকে আমি বা কোনো চৰকাৰৰ মানে বদনাম কৰিব নিবিচাৰোঁ কোনো পাৰ্টিৰ বদনাম কৰিব নিবিচাৰোঁ আমি গৰীব মানুহক কাম কৰিব লাগিব খাবাই লাগিব কথা হ'ল কি মানে সেইটোৱে আমাক মানে আমাৰ যিটো পাবলগীয়া আছে আমাক দিলে আমি সকলোৱে ঘৰে ঘৰে 30 চলি থকা মানুহ বজাৰ পাতি লৈ পেলাই যাব পাৰোঁ আমাক যিখিনি পাওঁ সেইখিনি দিলে আমি সেইখিনি লাগে আমাক ইয়াৰ পৰা তিনিআলি চকৰ পৰা তাৰমানে আমি 230খন গাড়ী গৈছিলোঁ আমাৰ মিটিং তাৰমানে কি বুলি কয় কমলপুৰ মিটিঙত গ'লে তাৰমানে আমাক মানে মধুগুচিত আমি একবাৰ ৰখিলোঁ মধুগুচিৰ পৰা আকৌ গ'লোঁ শিঙিমাৰিৰ পৰাই তাৰমানে আপোনাৰ আমাক তাৰমানে প্ৰত্যেকখন গাড়ী তাৰমানে ভাগ কৰিলাত তাৰমানে 20খন 10খন এনেকুৱাকৈ গাড়ী ভাগ কৰিছে ভাগ কৰি কিনে তাৰমানে আমাক বেলেগ বেলেগ তাৰমানে গাঁৱত খেদি দিছে যে অমুক গাঁৱৰ পৰা তোমালোকে মানুহ 4টা 5টা যি পাৰা কালেক্ট কৰি লৈ আহা তাৰমানে সেনেকুৱাকৈ আমি প্ৰথমতে 20খন গাড়ী এখন গাঁৱত গৈছিলোঁ তাতে মুঠে আপোনাৰ কি বুলি কয় দুটাকৈ মানুহ গাড়ীত বহিছোঁ তাৰমানে দুটাকৈ বহি কিনে আনিছোঁ আনাৰ পিছত সেই মানুহগিলা তাৰপিছত আৰু আপোনাৰ মিটিঙৰ মানুহে আমাক কি কৰিছে গাড়ীগিলা ৰাস্তাত ৰখাই কিনে এখন গাড়ীৰ পৰা মানুহ নুমাই দুটা নুমাই কিনে 4টা কৰি কিনে তাৰমানে আপোনাৰ মিটিঙত খেদাই দিয়াৰ পিছত আৰু যেগিলা বাকী গাড়ীগিলা যি আছে সেই গাড়ীগিলাকো কি কৰিছে আকৌ বেলেগ বেলেগ গাঁৱত খেদাই দিছে তাৰমানে ৰাতিপুৱাৰ পৰা তাৰমানে আমাৰ লগত তাৰমানে ঘূৰা ঘূৰিয়ে কৰি আছে যেতিয়া তাৰমানে গধূলি হ'ল আমি মিটিঙৰ পৰাই মিটিঙো শেষ হ'ল আমি মিটিঙৰ মানুহ নি কিনে ঘৰত যেতিয়া থৈ আহিলোঁ থৈ আহি যেতিয়া আমি পইচাটো তাৰমানে এতিয়া পইচা নাপাওঁ পে'মেণ্টটো নাপাওঁ মিটিঙত আমাৰ CM ছাৰ আহিছিল